যাম ন প্ৰিয় দৰ্শক আপোনালোকে ইতিমধ্যে গম পালে যে অসমৰ কেইবাগৰাকী সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা, মণ্টু শইকীয়া আৰু অসমৰ আন কেইগৰাকীমান উদ্যমী যুৱকৰ দ্বাৰা এখন সাংস্কৃতিক কাৰ্যসূচীৰ এক কবিতাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠান আয়োজন কৰা হৈছে 4 ফেব্ৰুৱাৰীত আৰু স্থান আপোনালোকে ইতিমধ্যে গম পাইছে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাগৃহত 4 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 11টা বজাৰ পৰা এই সাংস্কৃতিক কাৰ্যসূচী কবিতাৰ অনুষ্ঠান। আৰু এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিম কালিৰ এই অনুষ্ঠানত আমি কি আয়োজন কৰিছোঁ। এই অনুষ্ঠানত অসমৰ কেইজনমান উদ্যমী যুৱকৰ দ্বাৰা নিৰ্মিত হ'বলগীয়া 4খন VCDৰ বিষয়ে কালিৰ এই অনুষ্ঠানত ঘোষণা কৰা হ'ব। আৰু এই অনুষ্ঠানতে আমাৰ অংশগ্ৰহণ কৰিব কেইবাগৰাকী সংগীত শিল্পীয়ে ইতিমধ্যে আমাৰ এই অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হৈছে। জুবিন গাৰ্গক আমন্ত্ৰণ জনোৱা হৈছে, বিশিষ্ট বিহুগীত শিল্পী খগেন গগৈক আমাৰ এই অংশগ্ৰহণ কৰিব। 30টাকৈ ভাৰতীয় ভাষাত গীত গাই অভিলেখ সৃষ্টি কৰা ধৃতিদীপা নামৰ যিগৰাকী সংগীত শিল্পী, প্ৰতিভাধৰ সংগীত শিল্পী, সেইগৰাকী প্ৰতিভাৰ সংগীত শিল্পীও আমাৰ এই অনুষ্ঠানত কাইলৈ অংশগ্ৰহণ কৰিব। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই কাইলৈৰ যি আয়োজন, এই আয়োজনত অসমবাসী ৰাইজৰ যি সহযোগ আমি পূৰ্ণ প্ৰকাৰে বিচাৰিছোঁ। আপোনালোকৰ এই সহযোগৰ জৰিয়তে আমি বিচাৰিছোঁ যে অসমৰ যি হিংসা পৰিৱেশ, এই হিংসাৰ পৰিৱেশক আমাৰ এই সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে, আমাৰ এই কবিতাৰ জৰিয়তে আমি এক নতুন ধাৰণা দিব চেষ্টা কৰিছোঁ। অসমবাসীৰ মাজত আমি হিংসাৰ পৰিৱেশৰ মাজত আমি এক শান্তিৰ বাণী বিয়পাব চেষ্টা কৰিছোঁ। আৰু আমাৰ এই যি প্ৰয়াস, এই প্ৰয়াসত আপোনালোকৰ অংশগ্ৰহণ আমাৰ কাৰণে চিৰকাম্য। আৰু আপোনালোকৰ সহযোগ অবিহনে আমি এনেধৰণৰ এটা কাৰ্যসূচী নিশ্চয়কৈ ৰূপায়িত কৰিব নোৱাৰিম। আমি আপোনালোকক পুনৰ কৈছোঁ যে অসমৰ এটি অভিজাত প্ৰডাকশ্যন আছাম বিগ মিউজিকৰ তৰফৰ পৰা এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানৰ লগত জড়িত আছে অসমৰ এগৰাকী তৰুণ প্ৰজন্মৰ সাংবাদিক গগনস্তম, আমি নিজেও জড়িত আছোঁ। লগতে আমাৰ অনুষ্ঠানৰ লগত জড়িত আছে বিশিষ্ট সাংস্কৃতিক সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা, আমাৰ লগত জড়িত আছে বিশিষ্ট প্ৰযোজক অজয় ফুকন ডাঙৰীয়া, আৰু আমাৰ লগত আন বহুতো প্ৰডাকশ্যনে, বিভিন্ন সংস্থাই, বিভিন্ন গ্ৰন্থ প্ৰকাশন সংস্থা, বিভিন্ন সংস্থাই আমাৰ এই অনুষ্ঠানত সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে। আৰু আমি আশা ৰাখিছোঁ প্ৰত্যেকৰে সহযোগত আমি এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি আগবঢ়াই নিবলৈ সক্ষম হ'ম। আৰু শেষত আমি পুনৰ বিচাৰিছোঁ আমাৰ এই কাৰ্যসূচীক আগত সময়লৈকে আপোনালোকে সহযোগ কৰি যাওক। আৰু আপোনালোকৰ সহযোগৰ জৰিয়তে আমি আগন্তুক সময়ত আৰু বহুত নতুন বিষয়, নতুন অনুষ্ঠান আপোনালোকক উপহাৰ দিবলৈ প্ৰয়াস কৰিম। লগতে শেষত মই আপোনালোকক এই কথাটো কৈ থওঁ যে কালিৰ এই অনুষ্ঠানতে আমি এক নতুন ঘোষণা কৰিম। আৰু সেই ঘোষণা হ'ল অসমত এগৰাকী সুন্দৰী নায়িকা নিৰ্বাচনৰ কাৰণে আমি এক ঘোষণা কালি আগবঢ়াম। আৰু গোটেই বছৰ জুৰি বিভিন্ন আমাৰ পদ্ধতিৰ জৰিয়তে এই অসম সুন্দৰী নিৰ্বাচন কৰা হ'ব। আৰু অসম সুন্দৰী নিৰ্বাচনৰ যি ঘোষণা, এই ঘোষণা আমি কাইলৈ আমাৰ এই অনুষ্ঠানত আগবঢ়াম। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই প্ৰতিটো পদক্ষেপত আপোনালোকে আমাক শুভেচ্ছা জ্ঞাপন কৰিব। আৰু আপোনালোকৰ শুভেচ্ছা আমাৰ শিৰত থাকি আমি আগবাঢ়িম আমাৰ কামত। আমি আশা ৰাখিছোঁ আগত সময়ত আপোনালোকৰ সহযোগীৰে আমাৰ এই কামবোৰ আমি সাফল্যমণ্ডিত কৰি তুলিবলৈ সক্ষম হ'ম। ধন্যবাদ। শেষত আমি আপোনালোকক কওঁ যে আমি কালিৰ অনুষ্ঠানতে অসম সুন্দৰী নামৰ এটি অনুষ্ঠানৰ যি আমি প্ৰতিযোগিতাৰ কথা ইতিমধ্যে আমি আলোচনা কৰিছোঁ, যি পৰিকল্পনা কৰিছোঁ, এই পৰিকল্পনাৰ বিষয়ে কাইলৈৰ এই অনুষ্ঠানত আমি ঘোষণা কৰিম। আৰু আমি আশা ৰাখিছোঁ আপোনালোকৰ সহযোগৰ জৰিয়তে আমাৰ এই অনুষ্ঠান, আমাৰ এই যি পৰিকল্পনা আমি সাফল্যমণ্ডিত কৰিবলৈ সক্ষম হ'ম। আৰু আপোনালোকৰ সহযোগৰ জৰিয়তে আমি আন অনুষ্ঠানসমূহ, আমাৰ যি পৰিকল্পনা, এই পৰিকল্পনাসমূহ আমি বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হ'ম। কেমেৰা পাৰ্চন শচীনৰ সৈতে মই মৰম কুমাৰ, নিউজ লাইভ, গুৱাহাটী।